হৰে কৃষ্ণ। যি হৈ গ'ল সেয়া ভালৰ কাৰণেই হৈ গ'ল, যি হৈ আছে সেয়াও ভালৰ কাৰণেই হৈ আছে, যি হ'ব সেয়াও ভালৰ কাৰণেই হ'ব। তোমাৰ কি হেৰাল যে তুমি দুখ কৰি আছা? তুমি কি আনিছিলা যে তুমি হেৰুৱালা? তুমি যি লৈছা ইয়াতেই লৈছা, আৰু যি দিছা ইয়াতেই দিছা। আজি যিটো তোমাৰ আছে কাইলৈ সেয়া বেলেগৰ হ'ব, আৰু পৰহিলৈ আন কাৰোবাৰ। কাৰণ পৰিৱৰ্তনেই সংসাৰৰ নিয়ম। নমস্কাৰ, মই পাৰ্থ বৰুৱা এক ভিডিঅ'ৰ মাধ্যমেৰে আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। আমি বিভিন্ন কিতাপ পঢ়োঁ জীৱনত, নহয়নে? উপন্যাস, বিভিন্ন মনোৰঞ্জনৰ কিতাপ, জীৱনী ইত্যাদি নানা কিতাপ আমি পঢ়োঁ, নহয়নে? কিন্তু কিছুমানৰ কিতাপ পঢ়াৰ ইমান মন নাথাকে বা ইণ্টাৰেষ্ট নাথাকে। তো নাথাকিলেও আমি আমাৰ জীৱনত এবিধ কিতাপটো পঢ়োৱেই, সেয়া হৈছে পাঠ্যপুথি। আমি বিদ্যালয় যাওঁ, মহাবিদ্যালয় যাওঁ, বিশ্ববিদ্যালয় যাওঁ, আৰু সেই মহাবিদ্যালয় বিশ্ববিদ্যালয় এইখিনিত যিখিনি আমাৰ পাঠ্যপুথি থাকে সেইখিনি আমি পঢ়োঁ বা পঢ়িব লগা হয়। কিন্তু কিয় পঢ়োঁ জানেনে? কাৰণ সেই বিশ্ববিদ্যালয় মহাবিদ্যালয় এইখিনি আমি উত্তীৰ্ণ হৈ আমি চাকৰি পাব লাগিব বা ব্যৱসায় কৰিব লাগিব। তো যদি আমি মূলতঃ তাৰ কাৰণ ভাবোঁ, তো সেয়া হৈছে আমি পইচা ঘটিবৰ বাবে পুথিগত বিদ্যা পঢ়োঁ। কিন্তু এই যে আমি পইচা ঘটোঁ, এই পইচাৰে সকলো ভৌতিক সুখ জানো কিনিব পাৰি? ভৌতিক সুখ কিনিব পাৰি, কিন্তু কি কিনিব নোৱাৰি কওকচোন? সকলো ভৌতিক সুখ আপুনি পইচাৰে কিনিলেও আমাৰ আত্মাৰ যি সুখ আছে, শান্তি আছে, সেয়া আপুনি কিনিব নোৱাৰে। আত্মাৰ সুখ আৰু শান্তি কেৱল আৰু কেৱল ভগৱান শ্ৰীকৃষ্ণৰ সান্নিধ্য আৰু কৃপাৰ জৰিয়তেহে লাভ কৰিব পাৰি। এই ভগৱানৰ কৃপা যদি পাব লাগে, তেন্তে তাৰ বাবে মাত্ৰ এখনেই কিতাপ আছে, এখনেই গ্ৰন্থ আছে, যাক পঢ়ি বা শুনি আমি তেওঁৰ কৃপাৰ ফলত আমাৰ আত্মাৰ শান্তি আৰু সন্তুষ্টি লাভ কৰিব পাৰোঁ। আৰু সেয়া হৈছে শ্ৰীমদ্ভাগৱত গীতা। আমি যেনেকৈ শৰীৰৰ ভোক গুচাবৰ বাবে খাদ্য গ্ৰহণ কৰোঁ, ঠিক তেনেদৰেই আত্মাৰ ভোক গুচাবৰ বাবে ভগৱত গীতাৰ বাণী আমি পান কৰিব লাগে। অৰ্থাৎ এই গীতাখনেই হৈছে আমাৰ আত্মাৰ খাদ্য। এতিয়া মই আপোনালোকৰ মাজত কেইটামান প্ৰশ্ন লৈ আহিছোঁ। সচৰাচৰ গীতা সম্বন্ধে মানুহৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হয়। তাৰে কেইটামান প্ৰশ্ন
মই উত্তৰ দিব খোজোঁ। মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে গীতা কোন বয়সত পঢ়িব লাগে? সকলো আমাৰ কিতাপ পঢ়াৰ এক বয়স বা সময় থাকে, নহয়নে? সৰু বয়সত মানে সৰু অৱস্থাত আমি সাধু কিতাপ পঢ়িছিলোঁ, বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ কিতাপ, শৈশৱৰ কিতাপ পঢ়িছিলোঁ। অলপ ডাঙৰ হ'লোঁ যেতিয়া উপন্যাস ইত্যাদি বিভিন্ন কিতাপ পঢ়িবলৈ ল'লোঁ। ঠিক তেনেদৰে স্কুলত গ'লেও আমাৰ সৰু অৱস্থাত এক জ্ঞান দিয়ে, ডাঙৰ হ'লে সেই জ্ঞানৰ পৰিসীমা বাঢ়ি যায়। যেতিয়া বিশ্ববিদ্যালয় পাওঁ তেতিয়া আৰু গভীৰ আমি অধ্যয়ন কৰোঁ। কিন্তু এই গীতাখন কোন বয়সতনো আমি অধ্যয়ন কৰিব লাগে? তাৰ উত্তৰত মই এটা উদাহৰণ আপোনাক দিব খোজোঁ। এক সত্য কথা, এক সত্য ঘটনা মোৰ জীৱনত হোৱাৰ। আজি কিছুদিন আগত মই ওলাই গৈছিলোঁ আৰু এখন দোকানৰ সন্মুখত মই ৰখিছিলোঁ। আৰু সেই দোকানৰ কাষতে এজন প্ৰায় 65-66 বছৰীয়া বৃদ্ধ লোকে তাতে দোকানখনৰ ওচৰতে ৰৈ আছিল। হাততে এটা চিগাৰেট লৈ তেওঁ চিগাৰেটটো জ্বলাই নিজৰ মাজতে চিগাৰেট খোৱাৰ আনন্দ উপভোগ কৰি তেখেতে সেইখিনিতে ৰৈ আছে। মানুহজনক মই সৰুৰে পৰাই চিনি পাওঁ, কাৰণ তেওঁ মোৰ দেউতাৰ এজন পুৰণা বন্ধু আছিল। বহুত দিন লকডাউনৰ বাবে লগ পাব পৰা নাছিলোঁ বা দেখা নাছিলোঁ। বহুত দিনৰ মূৰত তেখেতক দেখিছোঁ। মই তেখেতক দেখি আগবাঢ়ি গ'লোঁ আৰু তেখেতেও মোক দেখি সন্তুষ্টিত হ'ল আৰু মোৰ ভাল বেয়া তেওঁ সুধিলে। ময়ো তেখেতৰ ভাল বেয়া সুধিলোঁ। সেই সময়ত তেখেতে চিগাৰেট খায়েই আছিলে। মই যেতিয়া তেখেতৰ ভাল বেয়া সুধিলোঁ, তেওঁ ক'লে মোৰ নানা অসুখ, প্ৰেছাৰ, চুগাৰ, এইখিনি হাৰ্টৰ সমস্যা বিভিন্ন আছে। শুনি দুখ লাগিল, বেয়া লাগিল। তেখেতৰ আৰোগ্য কামনা কৰিলোঁ। তেনেতে কিবা এটা সংক্ৰান্তত তেখেতে লগত গীতাৰ কথা ওলাল। তেতিয়া তেখেতে গম পালে যে মই অধ্যয়ন কৰি আছোঁ বা এইখিনি চৰ্চা কৰি আছোঁ। তেখেতে মোক ক'লে যে তোমাৰ এতিয়া বয়স হৈছে সংসাৰত মন দিয়াৰ, সংসাৰ কৰাৰ, নিজৰ জীৱনটো উপভোগ কৰাৰ। গীতা পঢ়িবলৈতো এতিয়াও তোমাৰ ওচৰত বহুত বয়স আছে। যেতিয়া অকণমান বয়স হ'ব, নিজক অকণমান ৰিটায়াৰমেণ্ট ল'বা বা নিজৰ কৰ্মৰ পৰা অলপ মুক্তি পাবা, তেতিয়া গীতা, ভাগৱত, অন্যান্য ধৰ্মগ্ৰন্থত মনোযোগ কৰিবা। এতিয়া এইখিনি কৰা তোমাৰ জানো বয়স? মই তেখেতক তেতিয়া তাৰ উত্তৰ দিলোঁ যে খুৰা, আপুনি ঠিকেই কৈছে। মোৰ বাৰু চাগে আপোনাৰ দৃষ্টিত এইটো মোৰ বয়স নহয়। এইটো মোৰ জীৱনটো উপভোগ কৰাৰ বয়স।
কিন্তু আপোনাৰতো বয়স হৈছে, আপুনি ৰিটায়াৰমেণ্টটো ল'লে। আপুনি এই চিগাৰেট ইত্যাদি বাদ দি এক সাত্বিক জীৱন যাপনত কিয় মনোযোগ নিদিয়ে? গীতাত কিয় মনোযোগ নিদিয়ে? শ্ৰীকৃষ্ণৰ প্ৰতি কিয় মনোযোগ নিদিয়ে? আপুনিতো দিব লাগিছিল। তেওঁক যেতিয়াই মই এই কথাষাৰ ক'লোঁ, তেওঁ যাওঁগে বুলি কৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল। মই এইটো কথাই আপোনাক ক'ব, ইয়াৰ জৰিয়তে বুজাব বিচাৰিছোঁ যে বুঢ়া বয়সত আমাৰ মনত যিটো ভ্ৰান্ত ধাৰণা সচৰাচৰ থাকে যে বুঢ়া বয়স হ'ব, ৰিটায়াৰমেণ্ট ল'ম, তাৰপিছত আমি ধৰ্ম চৰ্চা কৰিম, সেইটো সম্পূৰ্ণৰূপে এক ভুল চিন্তাধাৰা। যিমান পাৰি সোনকালে আপোনালোকে গীতাত মনোযোগ যদি দিয়ে, কম বয়সতে যদি প্ৰভুৰ শ্ৰীকৃষ্ণৰ চিন্তাধাৰাত আপোনালোকে লিপ্ত হ'ব পাৰে, আপোনাৰ শৰীৰত জোৰ থাকোঁতেই, শৰীৰত শক্তি থাকোঁতেই এই ডেকা অৱস্থাত আপুনি যদি তেওঁৰ সেৱা শুশ্ৰূষাত মনোযোগ দিব পাৰে, তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে? সেয়া মই আটাইতকৈ উত্তম বয়স বুলি ভাবোঁ, উত্তম সময় বুলি ভাবোঁ। বৃদ্ধ হ'ব যেতিয়া শৰীৰত নানা ৰোগে দেখা দিব, আৰু সেই সময়ত আপুনি নিজৰ ৰোগ, জৰা ব্যাধি, সকলোখিনি সমস্যা প্ৰতি আপুনি মন দিব, নিজৰ শৰীৰটো লৈয়ে আপুনি ক্লান্ত হৈ পৰিব, নে প্ৰভুৰ সেৱাত নিজকে নিমগ্ন কৰিব পাৰিব? অকণমান হ'লেও আপোনাক প্ৰভুৰ সেৱাত সেই সময়ত হয়তো ত্ৰুটিও থাকি যাব পাৰে। সেয়ে জ্ঞান, বুদ্ধি, দেহ, মন ডেকা আৰু সতেজ হৈ থাকোঁতেই প্ৰভুৰ সেৱাত মন দিয়ক, গীতা জ্ঞান ধাৰণ কৰিব চেষ্টা কৰক, আৰু তেওঁৰ কৃপাৰ পাত্ৰ হ'ব চেষ্টা কৰক, নহয়নে? এতিয়া দ্বিতীয়টো প্ৰশ্ন লৈ মই আপোনালোকৰ মাজত ক'ব খুজিছোঁ। মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যে কোনোবাই মোক কেতিয়াবা ভাবে বা কয় যে গীতা পঢ়িলে মন সংসাৰৰ পৰা বিচলিত হ'ব নেকি? সংসাৰ ত্যাগ কৰি সন্ন্যাস ল'ব লাগিব নেকি? বিয়া পতা সংসাৰী মানুহে গীতা পঢ়াটো জানো ভাল হ'ব? এতিয়া এই ক্ষেত্ৰত মই উত্তৰ দিব বিচাৰোঁ এইটো। মই এই ক্ষেত্ৰত পোনপ্ৰথমেই গীতা জ্ঞান শ্ৰীকৃষ্ণই যাক দিছিল, অৰ্থাৎ মই অৰ্জুনৰ বিষয়ে ক'ব খোজোঁ। আমি সকলোৱে অৰ্জুনক জানো যে শ্ৰীকৃষ্ণই অৰ্জুনক গীতা জ্ঞান দিছিল, আৰু যি সময়ত কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত শ্ৰীকৃষ্ণ অৰ্জুনক গীতা জ্ঞান দিছিল, সেই সময়ত আপোনালোকেও জানে যে অৰ্জুন এজন বিবাহিত পুৰুষ আছিল। সেই সময়ত তেওঁ সম্পূৰ্ণ গৃহস্থ জীৱনত লিপ্ত আছিল, আৰু শ্ৰীকৃষ্ণই এজন সংসাৰৰ মাজত থকা ব্যক্তিক, অৰ্থাৎ অৰ্জুনক গীতা জ্ঞান দিছিল, নহয়নে? আৰু
এই গীতা জ্ঞান পোৱাৰ পিছত আপোনালোকে ভাবকচোন, অৰ্জুনে কি সংসাৰ ত্যাগ কৰিছিল? নাই কৰা নহয়। গীতা জ্ঞান পোৱাৰ পিছতো অৰ্জুনে পঞ্চপাণ্ডৱে কুৰুক্ষেত্ৰ যুদ্ধত জয়ী হৈ ৰাজ্য শাসন কৰিছিল, ৰাজ্যভাৰ গ্ৰহণ কৰি ৰাজ্য শাসন কৰিছিল। নিজৰ সংসাৰত থাকি সংসাৰ ধৰ্ম পালন কৰিছিল। গতিকে মই এই প্ৰশ্নটোত আৰু বিশেষ উত্তৰ দিব নোখোজোঁ। আপোনালোকে বুজিবই পাৰিছে যে সংসাৰত থাকি সংসাৰ ধৰ্ম আপুনি পালন কৰিও তেখেতৰ সেৱাত নিজকে নিমগ্ন কৰিব পাৰে। গীতা আপুনি হৃদয়ংগম কৰিব পাৰে। এতিয়া মই তৃতীয় প্ৰশ্নলৈ আহিছোঁ। মোৰ তৃতীয় প্ৰশ্নটো হৈছে যে গীতাখন নপঢ়িলে বা নুশুনিলে আমাৰ জীৱনত কি পাৰ্থক্য হ'ব, বা পঢ়িলে কি পাৰ্থক্য আহিবনো? নপঢ়িলেওতো হয়, পঢ়িলেনো কি হ'ব, কি পাৰ্থক্য আহিব? উত্তৰত মই ক'ব খোজোঁ যে আমি আচলতে গীতাখন পঢ়াৰ আগতে, অৰ্থাৎ গীতা সম্বন্ধে নজনা ব্যক্তিক ইস্কনৰ যিজন প্ৰতিষ্ঠাপক আছিল, শ্ৰীল প্ৰভুপাদ, ইস্কনৰ প্ৰতিষ্ঠাপক। আমি ইস্কনৰ বিষয়ে আপোনালোকেও নিশ্চয় জানে। গতিকে সেই প্ৰতিষ্ঠাপক শ্ৰীল প্ৰভুপাদে গীতা সম্বন্ধে নজনা এজন ব্যক্তিক এজন আন্ধাৰত থকা ব্যক্তিৰ লগত তুলনা কৰিছে। যেতিয়া আমি গীতাখন পঢ়িম বা শুনিম, তেতিয়া আমাৰ হৃদয়ত জ্ঞানৰ পোহৰৰ উদ্ভৱ হ'ব আৰু আমাৰ মনৰ মাজৰ পৰা আন্ধাৰ দূৰ হ'ব। তাৰ ফলত আমি আমাৰ জীৱনটোক সঠিক ৰূপত আগুৱাই নিব পাৰিম। যদি আমাৰ এই গীতাখনৰ জ্ঞান নাথাকে, তেতিয়া আমি কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ, ভাল কোনটো, বেয়া কোনটো, ধৰ্ম কি আৰু অধৰ্ম কি, কি খাব লাগে, কি খাব নালাগে, এই বিষয়ে আমি পাৰ্থক্য বুজিব নোৱাৰোঁ আৰু সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে সঠিক সিদ্ধান্ত লোৱাৰ শক্তি আমাক কেৱল গীতাৰ জ্ঞানৰ দ্বাৰাহে পাব পাৰি। গতিকে কোৱা হৈছে যে ৰাজবিদ্যা ৰাজবয়ম পবিত্ৰম ইদম উত্তমম। শ্ৰীকৃষ্ণই কৈছে যে হে অৰ্জুন, এই গীতা জ্ঞান সকলো বিদ্যাৰ ৰজা। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি সকলোৰে ওপৰত হ'ল এই গীতা জ্ঞান, টপমষ্ট জ্ঞান। গতিকে এই গীতা জ্ঞান আমি জীৱনত ধাৰণ কৰিব পাৰিলে আমাৰ জীৱনত অন্ধকাৰ দূৰ হ'ব আৰু পোহৰৰ উদ্ভৱ হ'ব। গতিকে আহক এই গীতা জ্ঞান চবে ধাৰণ কৰোঁ, নহয়নে? এতিয়া আমাৰ চতুৰ্থটো প্ৰশ্নলৈ আহোঁ। চতুৰ্থ বা শেষৰ প্ৰশ্নটো মই এইটো কৰিছোঁ যে বহুতে মোক এইটোও কয়, এনেকৈও কয় যে গীতা পঢ়িলে আমি ডিপ্ৰেছ হ'ম নেকি? মোকতো কিছুমানে এনেকৈও ক'লে যে গীতা পঢ়িলে আমাৰ মগজুত ধৰিব নেকি?
কাৰোবাৰ মুখৰ পৰা এইটোও শুনিলোঁ বা মই শুনিছোঁ যে ইয়াক নপঢ়িবা, পঢ়িলে পাগল হ'বা। তো মই ইয়াৰ উত্তৰ ক'ব খোজোঁ যে চব গীতা শ্ৰীকৃষ্ণই অৰ্জুনক কেতিয়া কৈছিল বাৰু কওকচোন? যেতিয়া অৰ্জুন কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে বিষাদত আছিল, এক দুমোজাত আছিল যে কেনেকৈ তেওঁ যুদ্ধ কৰিব। সন্মুখত যিখিনি তেওঁৰ আত্মীয় স্বজন আছে, যিখিনি বন্ধু বান্ধৱ আছে, যিখিনি ভাই ককাই আছে, যিখিনি পিতৃ পিতামহ তুল্য ব্যক্তি আছে, তেওঁলোকৰ লগত যুদ্ধ কেনেকৈ কৰিব? তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক পৰাজিত কৰি অৰ্জুনে কিবা সুখ পাব? সেয়া সুখ, সেয়া সাম্ৰাজ্য পাই কি লাভ হ'ব, য'ত নিজৰ আত্মীয় স্বজনৰ তেজৰ চেকুৰা লাগি থাকে? গতিকে এক বিষাদপূৰ্ণ, যিটো আমি আজিৰ যুগত ডিপ্ৰেশ্যন বুলি কওঁ, সেই ডিপ্ৰেশ্যনত অৰ্জুন আছিল। আৰু সেই সময়ত ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক সেই বিষাদ, সেই ডিপ্ৰেশ্যনৰ পৰা উদ্ধাৰ কৰি, গীতা জ্ঞানৰ জৰিয়তে উদ্ধাৰ কৰি তেওঁক সঠিক পথ দেখুৱাইছিল। আৰু সেই সঠিক পথ দেখুৱাই তেখেতক অনুপ্ৰেৰণা যোগোৱাৰ ফলতেই অৰ্জুনে যুদ্ধ কৰি কুৰুক্ষেত্ৰ যুদ্ধত জয়লাভ কৰিছিল আৰু ধৰ্মৰ জয় হৈছিল। গতিকে তেনে এখন গীতা পঢ়ি য'ত অৰ্জুনে বিষাদ, ডিপ্ৰেশ্যন দূৰ হৈছিল, নতুন সতেজতা, মনৰ এক নতুন উদ্যমৰ জন্ম হৈছিল অৰ্জুনৰ, তো সেই গীতাখন পঢ়ি আমি কেনেকৈ ডিপ্ৰেশ্যনত যাম? ওলোটা আমাৰ যদি মনত বিষাদ আছে, কোনোবাই যদি ডিপ্ৰেশ্যনত ভুগি আছে, মই ভাবোঁ সেই মনুষ্যই সেইজনে গীতা পঢ়িব লাগে, গীতা জ্ঞান ধাৰণ কৰিব লাগে, যাতে তেওঁৰ মনৰ বিকাৰ দূৰ হয় আৰু তেওঁ জীৱনত নতুন উদ্যমেৰে আগবাঢ়ি জীৱনত সফলতা পাব পাৰে। অজ্ঞানতাৰ ফলত পাপ কৰে মনুষ্যই, আৰু পাপৰ ফলত দুখ কষ্ট আহে জীৱনত। গতিকে গীতা পঢ়ক বা শুনক আৰু মনৰ অজ্ঞানতা তথা জীৱনত থকা জীৱন মৰণৰ ভয় দূৰ কৰি ঈশ্বৰৰ লগত একাত্ম হ'বৰ চেষ্টা কৰক। ভগৱদ গীতাত শ্ৰীল প্ৰভুপাদে ইস্কৰণৰ কৈছে যে ইটছ এ ব্ৰিজ টু কানেক্ট উইথ গড, টু কানেক্ট টু গড। চ' আহক আমি গীতাৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণৰ লগত কানেক্ট হ'বলৈ বা যোগাযোগ কৰিবলৈ চেষ্টা কৰোঁ, তেওঁৰ লগত একাত্ম হ'ব চেষ্টা কৰোঁ। আজিলৈ ইমানতেই ভিডিঅ' সামৰিছোঁ। হৰে কৃষ্ণ।